নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 26 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈকে ইয়াত আমি আসাম নৰ্থ ইষ্ট এই সকলোবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যনে কভাৰ কৰিম তো এইখিনিত আপোনাক কোৰ্ছ সম্পৰ্কে জনাব বিচাৰিছো যদি আপোনাক কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচন কৰি আছে যিকোনো কম্পিটিটিভ এক্সামৰ বাবে তেনেহলে আপোনাক এই পিডিএফ কোৰ্ছটো পাৰচেজ কৰিব পাৰে ইয়াত আপোনাক 2023 আৰু 24ৰ অলৰেডি সকলোবিলাক নোটছ ইয়াত পাব লগতে এবছৰৰ ভ্যালিডিটি থাকিব এবছৰলৈকে আপডেট হৈ থাকিব নোটছসমূহ তো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে মক টেষ্টও দিব পাৰিব তো যিসকলে সিটেটৰ প্ৰিপাৰেচন কৰি আছে সিটেটৰ অসমীয়া ভাষাৰ পেপাৰ 1 আৰু পেপাৰ 2 এই কোৰ্ছটো পাৰচেজ কৰিব পাৰে এইটো ভিডিঅ' কোৰ্ছ হয় পিডিএফ নোটছো আছে বা ইয়াত মক টেষ্টও আছে আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন বিলাকো ইয়াত দিয়া আছে ঠিক আছে তো যিকোনো কোৰ্ছ আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে সকলোবিলাক কোৰ্ছ পাব নাইবা digitalasam.in এই ৱেবছাইটটোৰ পৰা আপোনালোকে পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নত সুধিছে আসাম সাহিত্য সভা sets India Book of Records with largest Japi ever made which of the following is correct regarding this যে অসম সাহিত্য সভাই এতিয়ালৈকে নিৰ্মিত সৰ্ববৃহৎ জাপিৰে ভাৰত বুক অফ অভিলেখ গঢ়িলে তো ইয়াৰ সন্দৰ্ভত তলৰ কোনটো শুদ্ধ হয় গতিকে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হৈছে অসম সাহিত্য সভাৰ যি জাপি নিৰ্মাণ কৰা হৈছে বৃহৎ আকাৰৰ যি জাপি নিৰ্মাণ কৰা হৈছে তো এতিয়া প্ৰশ্নটো হৈছে এই সন্দৰ্ভত তলত দুটা ষ্টেটমেন্ট দিয়া আছে ইয়াৰে কোনটো ষ্টেটমেন্ট শুদ্ধ হয় সেইটো হৈছে প্ৰশ্ন ইয়াত জাপিৰ সাইজ দিয়া হৈছে প্ৰথম ষ্টেটমেন্টত যে সাইজ অফ দ্য জাপি ইজ 555 স্কয়াৰ মিটাৰছ হয় 555 স্কয়াৰ মিটাৰ হয় এই জাপিটোৰ সাইজ আৰু ইয়াৰ যেটো ৰেডিয়াস হয় ব্যাসাৰ্ধ 13.3 মিটাৰ হয় তো এই দুটা ইয়াত ষ্টেটমেন্ট দিয়া হৈছে কাৰেক্ট নে ইনকাৰেক্ট হেতু আমি ক'ব লাগে বা কোনটো কাৰেক্ট হেতু ক'ব লাগে তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব both 1 and 2 are correct গতিকে এক নম্বৰ ষ্টেটমেন্টটো শুদ্ধ যে ইয়াৰ জাপিটোৰ যেটো সাইজ কম বা ইয়াৰ যেটো মেজাৰমেন্ট হেতু 555 স্কয়াৰ মিটাৰ হয় আৰু ইয়াৰ ৰেডিয়াস হৈছে 13.3 মিটাৰ হয় গতিকে পাঠশালাত যে অসম সাহিত্য সভাৰ অধিৱেশন চলি আছে তাত এই জাপিটো নিৰ্মাণ কৰা হৈছে আপোনালোকে ছবিত দেখিছে বা হয়তো আপোনালোকে যদি গৈছে তাত তেতিয়া হলে আপোনালোকে দেখিব পাৰিছে ঠিক আছে এই সন্দৰ্ভত আমি ইয়াৰ আগৰ উইকত আমি আলোচনা কৰিছিলো ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে হাউ মেনি আসাম পুলিচ personnel have been awarded gallantry and service medal on the occasion of 76th Republic Day যে 76 সংখ্যক যে ৰিপাব্লিক ডে অনুষ্ঠিত হৈ গল 26 জানুৱাৰী তাৰিখত গতিকে এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন এৱাৰ্ডসমূহ দিয়া হয় গ্যালেণ্টাৰী এৱাৰ্ডছ বা সাৰ্ভিস মেডেল বিলাক দিয়া হয় গতিকে অসম আৰক্ষীয়ে লাভ কৰিছে বীৰত্ব আৰু সেৱাৰ পদক দিয়া হৈছে অসম আৰক্ষীয়ে লাভ কৰিছে গতিকে কিমানটা পদক লাভ কৰিছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব 25 গতিকে আসাম পুলিচে লাভ কৰিছে 25 মেডেলছ লাভ কৰিছে ইয়াৰ ভিতৰত গ্যালেণ্টাৰী এৱাৰ্ডো আছে আৰু সাৰ্ভিস মেডেলো আছে ঠিক আছে কোনে কোনে এই এৱাৰ্ড লাভ কৰিছে হেতু ইমান ইম্পৰ্টেন্ট নহয় কিন্তু কিমানটা পাইছে হেতু সুধিব পাৰে তো আমি মনত ৰাখিব লাগিব 25 গৰাকীয়ে লাভ কৰিছে তেতিয়া আহিম নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে ইন হুইচ ইভেন্ট চানমা ব্ৰহ্ম উইন্স আসামছ ফাৰ্ষ্ট মেডেল এট 38 নেশ্যনেল গেমছ গতিকে নেশ্যনেল গেমছ অনুষ্ঠিত হৈ আছে আমি আগত আলোচনা কৰিছিলো উত্তৰাখণ্ডত অনুষ্ঠিত হৈ আছে 14 ফেব্ৰুৱাৰীলৈকে এই নেশ্যনেল গেমছ অনুষ্ঠিত হ'ব গতিকে এই নেশ্যনেল গেমছত আমাৰ অসমৰ প্ৰথমটো মেডেল লাভ কৰিছে চানমা ব্ৰহ্মই লাভ কৰিছে গতিকে তো কি খেলত লাভ কৰিছে হেতু হৈছে প্ৰশ্ন গতিকে কি খেলত তেখেতে অসমৰ বাবে প্ৰথমটো মেডেল তেখেতে ল'ব সক্ষম হৈছিল 38 নেশ্যনেল গেমছত তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব উচু খেল গতিকে উচু খেলত তেখেতে প্ৰথমটো সিলভাৰ মেডেল পাইছে তেখেতে গতিকে সিলভাৰ মেডেল ল'বলৈ সক্ষম হৈছে তো এতিয়ালৈকে অসমে আৰু কেইবাটাও মেডেল পাইছে সিলভাৰ মেডেল পাইছে ব্ৰঞ্জো পাইছে এটা গতিকে 5টা মেডেল ইতিমধ্যে লাভ কৰিছে অসমে আৰু আগলৈ মেডেল পোৱাৰ বহুতো চান্সেছ আছে গতিকে আমি পিছত আলোচনা কৰিম নেশ্যনেল গেমছ শেষ হোৱাৰ পিছত আমি ডিটেইলছ আলোচনা কৰিম এই বিষয়ে যে কোনে কোনে অসমৰ পৰা লাভ কৰিলে বা বাকি ষ্টেট বিলাকৰ ক্ষেত্ৰতো আমি আলোচনা কৰিম কিন্তু যদি প্ৰথম মেডেল কোনে লাভ কৰিছে বুলি সুধে তেনেহলে চানমা ব্ৰহ্ম হ'ব তেখেতে সিলভাৰ মেডেল পাইছে উচু খেলত পাইছে ঠিক আছে নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে which of the following is correct regarding Padma Award 2025 winners from Assam যে অসমৰ পৰা পদ্ম বঁটা 2025 বিজয়ীসকলৰ সন্দৰ্ভত তলৰ কোনটো শুদ্ধ
যে পদ্ম এৱাৰ্ড 2025 পদ্ম এৱাৰ্ডসমূহ দিয়া হৈছে গতিকে অসমৰ পৰাও লাভ কৰিছে পদ্ম বঁটা গতিকে এই অসমৰ পৰা বা অসমৰ যিবিলাক উইনাৰ হয় পদ্ম এৱাৰ্ড যিসকলে লাভ কৰিছে তাৰ ওপৰত দুটা ষ্টেটমেণ্ট দিয়া হৈছে তো এই বিষয়ে আমি এতিয়া উত্তৰ দিব লাগিব কোনটো শুদ্ধ হ'ব যে প্ৰথম ষ্টেটমেণ্টত কোৱা হৈছে যে 5 ইণ্ডিভিজুৱেলছ ফ্ৰম আছাম হেভ বিন এৱাৰ্ডেড যে 5 গৰাকী ব্যক্তিক দিয়া হৈছে বা লাভ কৰিছে অসমৰ পৰা পদ্ম এৱাৰ্ডছ লাভ কৰিছে 5 গৰাকীয়ে তো প্ৰথম ষ্টেটমেণ্টটো একেবাৰে কাৰেক্ট হয় অসমৰ পৰা 5 গৰাকীয়ে লাভ কৰিছে দ্বিতীয়তে কৈছে ক্ষত্ৰিয় এক্সপোনেণ্ট যতীন গোস্বামী হেজ বিন এৱাৰ্ডেড পদ্ম ভূষণ যে পদ্ম ভূষণ লাভ কৰিছে পদ্ম ভূষণেৰে সন্মানিত হৈছে ক্ষত্ৰিয় প্ৰতিনিধি যতীন গোস্বামী গতিকে এই দুটা ষ্টেটমেণ্টে শুদ্ধ হয় গতিকে আমাৰ উত্তৰ হ'ব ইয়াতে অপশ্যন নম্বৰ সি হ'ব বথ 1 and 2 are correct তো এইখিনিতে আমি অলপ ডিটেইলছ জানিব লাগিব এই সম্পৰ্কে যে আমাৰ অসমৰ পৰা পদ্ম বঁটা লাভ কৰিছে 5 গৰাকীয়ে গতিকে আমি নামবিলাকো জানিব লাগিব কোনে কোনে পালে আৰু কি কি কেটেগৰীত পাইছে সেইখিনি আমি জানিব লাগিব কাৰণ তাৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে গতিকে 5 গৰাকীয়ে লাভ কৰিছে তাৰ ভিতৰত যদি আমি চাওঁ পদ্ম ভূষণ লাভ কৰিছে এগৰাকীয়ে পদ্ম ভূষণ লাভ কৰিছে এগৰাকীয়ে তেওঁ হৈছে যতীন গোস্বামী তেখেতে আৰ্ট কেটেগৰীত তেখেতে লাভ কৰিছে কলা কেটেগৰীত তেখেতে লাভ কৰিছে ক্ষত্ৰিয় এক্সপোনেণ্ট হয় তেখেত ঠিক আছে তাৰ পিছত যদি আমি চাওঁ বাকি 4 গৰাকী লাভ কৰিছে তেওঁলোকে পদ্মশ্ৰী লাভ কৰিছে গতিকে পদ্মভূষণ এগৰাকীয়ে লাভ কৰিছে তেখেত হৈছে যতীন গোস্বামী অসমৰ পৰা পদ্ম বিভূষণ অসমৰ পৰা কোনেও লাভ কৰা নাই আৰু পদ্মশ্ৰী 4 গৰাকীয়ে লাভ কৰিছে তেওঁলোক হৈছে জয়নাচৰণ ভাৰতী তেখেতো আৰ্ট কেটেগৰীত কলা শাখাত তেখেতে লাভ কৰিছে গীতা উপাধ্যায় তেখেতে লিটাৰেচাৰ এণ্ড এডুকেশ্যন সাহিত্য আৰু শিক্ষা কেটেগৰীত তেখেতে লাভ কৰিছে গীতা উপাধ্যায় তাৰ পিছত অনিল কুমাৰ বড়ো লিটাৰেচাৰ এণ্ড এডুকেশ্যন কেটেগৰীত তেখেতে লাভ কৰিছে আৰু ৰেবাকান্ত মহন্ত তেখেতে আৰ্ট কেটেগৰীত লাভ কৰিছে গতিকে এওঁলোক হৈছে পদ্মশ্ৰী বঁটা লাভ কৰিছে আৰু পদ্মভূষণ লাভ কৰিছে যতীন গোস্বামী গতিকে গোটেইখিনি আপোনালোকে মনত ৰাখিব লাগিব কোনে কোনে লাভ কৰিছে কি কি কেটেগৰীত লাভ কৰিছে গতিকে অসমৰ পৰা 5 গৰাকী টোটেল লাভ কৰিছে পদ্ম বঁটা তো এইখিনি আমি মনত ৰাখিব লাগিব আগন্তুক এক্সামবিলাকৰ বাবে যথেষ্ট প্ৰয়োজনীয় হ'ব ঠিক আছে তো এতিয়া আন কুৱেশ্যন আমাৰ আহিব পাৰে পদ্ম বঁটাৰ ওপৰত অকল অসমৰ বুলি নহয় সৰ্বভাৰতীয় ক্ষেত্ৰত আমাৰ সুধিব পাৰে ইয়াৰ ওপৰত প্ৰশ্ন গতিকে আমি যদি চাওঁ নেক্সট কুৱেশ্যনলৈকে যদি আহোঁ কুৱেশ্যন নম্বৰ 5ত দিয়া আছে হাউ মেনি পদ্ম এৱাৰ্ডছ আৰ এনাউন্সড ইন দ্য ইয়াৰ 2025 গতিকে পদ্ম যি এৱাৰ্ড দিয়া হৈছে কিমান গৰাকীক দিয়া হৈছে পদ্ম এৱাৰ্ড যি দিয়া হ'ল তো কিমান গৰাকীক দিয়া হৈছে এইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব 139 গতিকে টোটেল পদ্ম বঁটা লাভ কৰিছে 139 লাভ কৰিছে তো এনেধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে যে 2025 বৰ্ষৰ যে পদ্ম বঁটা দিয়া হ'ল তাৰ টোটেল লাভ কৰিছে 139 গৰাকীয়ে পদ্ম বঁটা লাভ কৰিছে এতিয়া এই বিষয়ে যদি আমি অলপ ডিটেইলছ আলোচনা কৰোঁ যে 139 টোটেল পদ্ম এৱাৰ্ডছ হয় গতিকে ইয়াৰ ভিতৰত আমি পদ্ম বিভূষণ কিমানজনে পালে পদ্মভূষণ কিমানজনে পাইছে বা পদ্মশ্ৰী কিমান গৰাকী পাইছে তো এইখিনিও আমি মনত ৰাখিব লাগিব কাৰণ তাৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে বা তাৰ ওপৰত আমাক ষ্টেটমেণ্ট দিব পাৰে গতিকে আমি ডিটেইলছ জানিব লাগিব গতিকে 7 গৰাকীয়ে টোটেল পদ্ম বিভূষণ লাভ কৰিছে তো 19 গৰাকীয়ে পদ্মভূষণ লাভ কৰিছে 19 গৰাকীয়ে পদ্মভূষণ তাৰে ভিতৰত আমাৰ অসমৰো এগৰাকী আছে অলপ আগতে আমি পাইছোঁ গতিকে টোটেল 19 গৰাকীয়ে পদ্মভূষণ আৰু পদ্মশ্ৰী লাভ কৰিছে টোটেল 113 গৰাকীয়ে লাভ কৰিছে পদ্মশ্ৰী আৰু টোটেল হ'ব 139 গৰাকীয়ে পদ্ম বঁটা লাভ কৰিছে তো ইয়াৰ ভিতৰত আমাক আৰু কিছুমান প্ৰশ্ন সুধিব পাৰে যে ইয়াৰ ভিতৰত কিমান গৰাকী মহিলাই পাইছে এই পদ্ম বঁটা তেতিয়া মহিলাৰ কথা যদি সুধে তেনেহ'লে 23 বা 23 গৰাকী মহিলাই এইবাৰ পদ্ম বঁটা লাভ কৰিছে বেলেগ বেলেগ কেটেগৰীত তেওঁলোকে লাভ কৰিছে 10 গৰাকী লাভ কৰিছে তেওঁলোক নন ৰেচিডেণ্ট ইণ্ডিয়ানছ হ'ব পাৰে NRI হ'ব পাৰে বা পাৰ্চন অফ ইণ্ডিয়ান অৰিজিন হ'ব পাৰে অভাৰচিজ চিটিজেন অফ ইণ্ডিয়া হ'ব পাৰে গতিকে এনেদৰে 10 গৰাকীয়ে লাভ কৰিছে আৰু 13 গৰাকী পষ্টমাছ এৱাৰ্ডিছ হয় তেওঁলোকে মৰণোত্তৰভাৱে লাভ কৰিছে গতিকে এইটো আমাক সুধিব পাৰে যে কিমান গৰাকীয়ে মৰণোত্তৰভাৱে এইবাৰ পদ্ম বঁটা লাভ কৰিছে তেতিয়া 13 গৰাকীয়ে লাভ কৰিছে মৰণোত্তৰভাৱে 13 গৰাকীয়ে লাভ কৰিছে পদ্ম বঁটা টোটেল 139 হয় 7 গৰাকী পদ্ম বিভূষণ হয় 19 গৰাকী পদ্মভূষণ আৰু 113 113 গৰাকী পদ্মশ্ৰী এৱাৰ্ড হয় তো এইখিনি আমি মনত ৰাখিব লাগিব কাৰণ ইয়াৰ ওপৰত প্ৰশ্ন আমাক সুধিব পাৰে ঠিক আছে তো এতিয়া
আমি কিছুমান নামো জানিব লাগিব যে কোনে কোনে সেই বঁটাবিলাক পাইছে যেনে পদ্মবিভূষণ 7গৰাকীয়ে পাইছে ইয়াৰ ওপৰত আমাক প্ৰশ্ন সুধিব পাৰে যেনে আমি নেক্সট কুৱেশ্যনটোলৈকে যদি আহোঁ ইয়াত সুধিছে 6 নম্বৰ কুৱেশ্যনটোত যে হুইচ ফৰ্মাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া ৰিচিভ দ্য পদ্মবিভূষণ এৱাৰ্ড ইন 2025 যে ভাৰতৰ কোনজন প্ৰাক্তন মুখ্য ন্যায়াধীশে 2025 চনত পদ্মবিভূষণ বঁটা লাভ কৰিছে গতিকে 2025 যি পদ্ম বঁটা দিয়া হ'ল তাৰ পদ্মবিভূষণ লাভ কৰিছে এগৰাকী ফৰ্মাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া তো কোনে লাভ কৰিছে এইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব জগদীশ সিং খেহৰ গতিকে জগদীশ সিঙে লাভ কৰিছে তেখেত প্ৰাক্তন মুখ্য ন্যায়াধীশ আছিলে তেখেতে পদ্মবিভূষণ লাভ কৰিছে গতিকে 7গৰাকীৰ ভিতৰত এও এগৰাকী হয় গতিকে আমি পাৰিলে গোটেই 7গৰাকীৰ নাম মনত ৰাখিব পাৰিলে বেছি ভাল হয় যিসকল পদ্মবিভূষণ লাভ কৰিছে তো মই ইয়াত আপোনালোকক কৈ দিছোঁ যে প্ৰথম যদি চাওঁ ইয়াত নাগেশ্বৰ ৰেড্ডি তো মেডিচিন ফিল্ডত পাইছে তেলেংগানাৰ হয় তাৰপিছত যদি আমি চাওঁ জাষ্টিছ শ্ৰী জগদীশ সিং খেহৰ তেখেত পাব্লিক এফেয়াৰ্ছত পাইছে চণ্ডীগড়ৰ হয় 3 নম্বৰত কুমুদিনী ৰজনীকান্ত লাখিয়া তেখেত আৰ্ট কেটেগৰীত গুজৰাটৰ হয় 4 নম্বৰত লক্ষ্মীনাৰায়ণ সুব্ৰমণিয়াম আৰ্ট কেটেগৰীত কৰ্ণাটকৰ হয় তাৰপিছত MT বাসুদেৱান তেখেত পষ্টমাছলি পাইছে লিটাৰেচাৰ এণ্ড এডুকেশ্যন কেটেগৰীত কেৰেলাৰ হয় তাৰপিছত শ্ৰী অসামু সুজুকি তেখেতেও মৰণোত্তৰভাৱে লাভ কৰিছে ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী জাপান গতিকে সুজুকিৰ ফৰ্মাৰ তেওঁ চেয়াৰমেন আছিলে সুজুকি মটৰ কৰ্পৰেশ্যনৰ তেখেত ফৰ্মাৰ চেয়াৰমেন আছিলে গতিকে তেখেতকো দিয়া হৈছে তো এইটোও ইম্পৰ্টেণ্ট হয় নামটো মনত ৰাখিব অসামু সুজুকি তাৰপিছত চাৰদা সিনহা তেখেত আৰ্ট কেটেগৰীত পাইছে বিহাৰৰ হয় তেখেতেও মৰণোত্তৰভাৱে লাভ কৰিছে গতিকে 7গৰাকীয়ে পদ্মবিভূষণ বঁটা লাভ কৰিছিলে তো এইখিনি আমি পাৰিলে মনত ৰাখিব লাগিব এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম 7 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ক্ৰিকেটাৰ ৰিচিভড দ্য পদ্মশ্ৰী এৱাৰ্ড ইন 2025 গতিকে তলৰ কোনগৰাকী ক্ৰিকেটাৰে পদ্মশ্ৰী বঁটা লাভ কৰিছে এইবাৰ 2025 বৰ্ষত গতিকে স্পৰ্টছৰ ওপৰত বহুত প্ৰশ্ন আহে স্পৰ্টছ যিবিলাক স্পৰ্টছমেনে এৱাৰ্ড পায় বা পদ্ম এৱাৰ্ড পাইছে পদ্মশ্ৰী এৱাৰ্ড পাইছে তো তাৰ ওপৰত প্ৰশ্ন আমাক সোধে গতিকে পাৰিলে আমি যিখিনি স্পৰ্টছৰ লগত ৰিলেটেড হয় বা স্পৰ্টছ কেটেগৰীত পাইছে সেইখিনি আমি মনত ৰাখিবলৈ চেষ্টা কৰিব লাগে তো ইয়াতে আমাক ক্ৰিকেটাৰৰ কথা সুধিছে কোনগৰাকী ক্ৰিকেটাৰে লাভ কৰিছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব ৰবিচন্দ্ৰন অশ্বিনে এইবাৰ লাভ কৰিছে পদ্মশ্ৰী বঁটা ঠিক আছে তো এইটো আমি মনত ৰাখিব লাগিব বাকী আমি যদি স্পৰ্টছমেনবিলাক চাওঁ কোনে কোনে আৰু বেলেগে পাইছে তো PR শ্ৰীজেছে পাইছে তেখেত হকী খেলৰ লগত জড়িত আছিলে পদ্মভূষণ পাইছে তেখেতে পদ্মভূষণ পাইছে এইটো মনত ৰাখিব লাগিব বাকী ৰবিচন্দ্ৰন অশ্বিন ক্ৰিকেটাৰ হয় তেখেত পদ্মশ্ৰী পাইছে ফুটবলৰ লগত জড়িত IM বিজয়ন তেখেত পদ্মশ্ৰী পাইছে পেৰা আৰ্চাৰী লগত জড়িত হৰবিন্দৰ সিং তেখেতে পদ্মশ্ৰী আৰু এথলেটিক্সত পাইছে সত্যপাল সিং তেখেতেও পদ্মশ্ৰী পাইছে তো এইখিনি পাৰিলে আপোনালোকে স্পৰ্টছৰ লগত ৰিলেটেড হয় এইখিনি পাৰিলে মনত ৰাখিব বাকী পদ্মশ্ৰী 113গৰাকীয়ে পাইছে গোটেইবিলাকতো মনত নাথাকিব গতিকে যিমানখিনি পাৰে ইম্পৰ্টেঞ্চ হয় আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব চ' সম্পূৰ্ণ যিখন লিষ্ট হয় সেইখন মই পেইড কোৰ্ছত আপোনালোক দিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ আৰু মই টেলিগ্ৰামতো আপোনালোক দি দিম যিসকল পেইড কোৰ্ছত নাই টেলিগ্ৰামৰ পৰা আপোনালোকে ল'ব পাৰিব ঠিক আছে তো এতিয়া আছোঁ আমি নেক্সট কুৱেশ্যন নম্বৰ 8লৈকে ইয়াতে সুধিছে হুইচ ষ্টেটছ টেবলো ৱন দ্য বেষ্ট টেবলো এৱাৰ্ড অন দ্য 76th ৰিপাব্লিক ডে চেলিব্ৰেশ্যন যে 76 সংখ্যক যি ৰিপাব্লিক ডে বা গণৰাজ্য দিৱস পালন কৰা হ'ল ইয়াত ৰাজ্যৰ শ্ৰেষ্ঠ টেবলো বঁটা কোনে লাভ কৰিছে বা কোনখন ৰাজ্যই লাভ কৰিছে শ্ৰেষ্ঠ টেবলো বঁটা তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব উত্তৰ প্ৰদেশৰ যি টেবলো তেওঁলোকে বনাইছিলে 76 ৰিপাব্লিক ডে পেৰেডত যি তেওঁলোকে যি প্ৰেজেণ্ট কৰিছিলে তাৰ বাবে তেওঁলোক সিলেক্ট হৈছে শ্ৰেষ্ঠ টেবলো বঁটা তেওঁলোকে লাভ কৰিছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব উত্তৰ প্ৰদেশ তো অলপমান আমি ডিটেইলছ আলোচনা কৰিব লাগিব এই সম্পৰ্কে ইয়াৰ ওপৰত আন কুৱেশ্যনো হ'ব পাৰে তো ফাৰ্ষ্ট যিটো প্ৰাইজ পাইছে বা বেষ্ট হৈছে উত্তৰ প্ৰদেশ তো ছবিত আপোনালোকে দেখিছে যিখন প্ৰথমখন ছবি হয় তেওঁলোকে মহাকুম্ভ 2025ৰ এটা থিম লৈছিলে মহাকুম্ভ 2025 স্বৰ্ণিম ভাৰত বিৰাসত অৰ বিকাশ এই যিটো থিমত তেওঁলোকে বনাইছিলে তো এই মনত ৰাখিব থিমটো আপোনালোকে মনত ৰাখিব লাগিব স্বৰ্ণিম ভাৰত বিৰাসত অৰ বিকাশ তো এইটো থিমত তেওঁলোকে বনাইছিলে আৰু তেওঁলোকে প্ৰথম পজিশ্যন লাভ কৰিছে উত্তৰ প্ৰদেশে তো দ্বিতীয় পজিশ্যন লাভ কৰিছে ত্ৰিপুৰাই লাভ কৰিছিলে
ছেকেণ্ড প্লেচ তেওঁলোকে যিটো ইটাৰনেল ৰিভাৰেঞ্চ ত্ৰিপুৰাৰ যিটো চিৰশ্ৰদ্ধা যি 14গৰাকী দেৱতাৰ পূজা খাৰ্চী পূজা এই খাৰ্চী পূজা তেওঁলোকে প্ৰেজেণ্ট কৰিছে ছবিত দেখিছে 2 নম্বৰ ছবিখন তো তেওঁলোকে দ্বিতীয় পজিশ্যন বা দ্বিতীয় পুৰস্কাৰ তেওঁলোকে লাভ কৰিছে আৰু তৃতীয় পজিশ্যনত আছিলে অন্ধ্ৰপ্ৰদেশ তো অন্ধ্ৰপ্ৰদেশে তেওঁলোকে প্ৰেজেণ্ট কৰিছিলে এটি কপ্পাকা বম্বালু ইকো ফ্ৰেণ্ডলি কাঠৰ খেলনা ইকো ফ্ৰেণ্ডলি উডেন টয়ছ তো এয়া প্ৰেজেণ্ট কৰিছিলে তেওঁলোকে গতিকে তেওঁলোকে তৃতীয় স্থান লাভ কৰিছে গতিকে এইখিনি আপোনালোকে মনত ৰাখিব ফাৰ্ষ্ট যদি সোধে উত্তৰ প্ৰদেশ ছেকেণ্ড হৈছে ত্ৰিপুৰা আৰু থাৰ্ড হৈছে অন্ধ্ৰপ্ৰদেশ আৰু থিমবিলাকো মনত ৰাখিব লাগিব থিমবিলাকৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে ঠিক আছে তো এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে হু হেজ বিন ক্ৰাউণ্ড দ্য ICC Women's ODI ক্ৰিকেটাৰ অফ দ্য ইয়াৰ ফৰ পাৰফৰ্মেঞ্চ ইন 2024 যে 2024 চনত প্ৰদৰ্শনৰ বাবে ICCৰ মহিলা এদিনীয়া ক্ৰিকেটাৰৰ সন্মান কোনে লাভ কৰিছে গতিকে ৰিসেন্টলি ICC এৱাৰ্ডসমূহ দিয়া হৈছে 2024ৰ পাৰফৰ্মেন্সৰ ওপৰত বেছ কৰি 2025ত দিয়া হয় এই ICC এৱাৰ্ডসমূহ দিয়া হয় গতিকে ইয়াত প্ৰশ্নত আমাক সুধিছে ICC Women's ODI ক্ৰিকেটাৰ অফ দ্য ইয়াৰ গোটেই বছৰটোৰ Women's ODI ক্ৰিকেটাৰ অফ দ্য ইয়াৰ ওৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ অফ দ্য ইয়াৰ কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি হ'ব স্মৃতি মান্ধানা স্মৃতি মান্ধানে লাভ কৰিছে ICC Women's ODI ক্ৰিকেটাৰ অফ দ্য ইয়াৰ তো এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট হ'ব আমি মনত ৰাখিব লাগিব তো ইয়াৰ ওপৰত আৰু বহুকেইটা প্ৰশ্ন আছে ইয়াৰ ওপৰত তো সেইখিনি আমি আলোচনা কৰিম সেইবিলাকো ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হু হেজ বিন কনফাৰ্ড উইথ দ্য ছাৰ গাৰফিল্ড ছবাৰ্ছ ট্ৰফি ফৰ ICC মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ 2024 আৰু এইটো হৈছে মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বছৰটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে কাক দিয়া হৈছে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব জাসপ্ৰীত বুমৰা গতিকে জাসপ্ৰীত বুমৰা তেখেতে লাভ কৰিছে মেন্স কেটেগৰীত মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বছৰটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে লাভ কৰিছে ঠিক আছে তো এইখিনি আমি মনত ৰাখিব লাগিব জাসপ্ৰীত বুমৰা তেখেতে ICC মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ তাৰ লগতে মেন্স টেষ্ট ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বঁটাও তেখেতে লাভ কৰিছে এইটো মনত ৰাখিব যদি ICC মেন্স টেষ্ট ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বুলি সোধে তেনেহ'লেও জাসপ্ৰীত বুমৰাই হ'ব আৰু যদি অকল ICC মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বুলি সোধে তেতিয়াও জাসপ্ৰীত বুমৰাই হ'ব ঠিক আছে এইটো মনত ৰাখিব লাগিব ইয়াৰ উপৰি ICC মেন্স T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ অফ দ্য ইয়াৰ যদি সোধে তেনেহ'লে উত্তৰ হ'ব আৰ্শদীপ সিং হ'ব এইটো মনত ৰাখিব লাগিব আৰ্শদীপ সিং তেখেত ICC মেন্স T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ অফ দ্য ইয়াৰ T20ৰ কথাহে সুধিছে ইয়াতে ওৱান ডে ইণ্টাৰনেশ্যনেল নহয় T20ৰ ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বঁটা তেখেতে লাভ কৰিছে আৰু স্মৃতি মান্ধানা আমি অলৰেডি প্ৰশ্ন আলোচনা কৰিছোঁ যে তেখেতে ICC Women's ODI ওৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বঁটা তেখেতে লাভ কৰিছে স্মৃতি মান্ধানাই এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে এমিলিয়া কেৰ হু ৱাজ নেমড ICC Women's ক্ৰিকেটাৰ অফ দ্য ইয়াৰ 2024 বিলংছ টু হুইচ কাণ্ট্ৰি ইয়াতে সুধিছে ICC Women's ক্ৰিকেটাৰ অফ দ্য ইয়াৰ 2024ৰ কথা সুধিছে কোনে লাভ কৰিছে এমিলিয়া কেৰে লাভ কৰিছে তো এইখিনিতে কনফিউজন হ'ব পাৰে অলপ আগতে আমি পাইছোঁ ICC Women's ক্ৰিকেটাৰ অফ দ্য ইয়াৰ পাইছিলোঁ স্মৃতি মান্ধানাৰ কথা আলোচনা কৰিলোঁ কিন্তু তেখেত তাত উল্লেখ কৰা আছিল ODI ক্ৰিকেটাৰ অফ দ্য ইয়াৰ গতিকে ইয়াত ODI শব্দটো নাই অকল যদি ICC Women's ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বুলি সোধে তেনেহ'লে এমিলিয়া কেৰ হ'ব ঠিক আছে আৰু যদি ICC Women's ODI ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বুলি সোধে তেনেহ'লে স্মৃতি মান্ধানা হ'ব তো এইখিনি ডিফাৰেঞ্চ আমি মনত ৰাখিব লাগিব তো ইয়াতে আমাক প্ৰশ্ন সুধিছে তেখেত কোনখন দেশৰ হয় এমিলিয়া কেৰ কোনখন দেশৰ হয় সেইটো আমাক সুধিছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব নিউজিলেণ্ড তো তেখেত নিউজিলেণ্ডৰ ক্ৰিকেটাৰ হয় ওমেন ক্ৰিকেটাৰ হয় এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে হু অন দ্য ICC এমাৰ্জিং মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ এৱাৰ্ড গতিকে ICCৰ আন এটা এৱাৰ্ড হয় এইটো হৈছে ICC এমাৰ্জিং মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ উদীয়মান পুৰুষৰ বছৰৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটা কোনে লাভ কৰিছে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব কামিণ্ডু মেণ্ডিছ তেখেত শ্ৰীলংকাৰ হয় গতিকে তেখেত উদীয়মান পুৰুষৰ বছৰৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বঁটা বা এমাৰ্জিং মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বঁটা লাভ কৰিছে শ্ৰীলংকাৰ কামিণ্ডু মেণ্ডিছে লাভ কৰিছে ঠিক আছে তো ইয়াতে এমাৰ্জিং মেন্স ক্ৰিকেটাৰৰ কথা সুধিছে ঠিক তেনেদৰে এমাৰ্জিং ওমেন্স ক্ৰিকেটাৰো আহিব তো তেতিয়া কি হ'ব তেতিয়া উত্তৰ হ'ব এনেৰি ডাইৰেকশ্যন অলৰাউণ্ডাৰ হয় সাউথ আফ্ৰিকাৰ তেখেতে পাইছে ওমেন্স কেটেগৰীত
বাকি এমাৰ্জিং মেন্স ক্ৰিকেটাৰ আমি অলৰেডি ডিছকাছ কৰিলোঁ বেটছমেন হয় কামিণ্ডো মেণ্ডেছ শ্ৰীলংকাৰ আৰু আম্পায়াৰ অফ দ্য ইয়াৰৰ প্ৰশ্ন আহিব পাৰে যে বছৰটোৰ শ্ৰেষ্ঠ আম্পায়াৰৰ বঁটা কোনে লাভ কৰিছে তো তেতিয়া ৰিচাৰ্ড ইলিংৱৰ্থ হ'ব ইংলেণ্ডৰ হয় তেখেত চ' তেখেত হৈছে বছৰটোৰ শ্ৰেষ্ঠ আম্পায়াৰৰ বঁটা লাভ কৰিছে ICC এৱাৰ্ডে হয় এইটো ঠিক আছে তো এই পইণ্টছবিলাক আমি মনত ৰাখিব লাগিব এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 13লৈকে ইয়াতে সুধিছে হু হেজ বিন নেম দ্য কেপ্টেইন অফ দ্য ICC মেন্স T20 ইণ্টাৰনেশ্যনেল টিম অফ দ্য ইয়াৰ 2024 গতিকে 2024 বৰ্ষৰ শ্ৰেষ্ঠ অধিনায়ক হিচাপে T20 খেলৰ ওৱান ডে ইণ্টাৰনেশ্যনেলৰ কথা কোৱা নাই ইয়াতে T20 ইণ্টাৰনেশ্যনেলৰ শ্ৰেষ্ঠ অধিনায়ক কেপ্টেইন হিচাপে কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব ৰোহিত শৰ্মা গতিকে ৰোহিত শৰ্মাই লাভ কৰিছে কেপ্টেইন অফ দ্য ICC মেন্স T20 ইণ্টাৰনেশ্যনেল টিমৰ কেপ্টেইন হিচাপে শ্ৰেষ্ঠ কেপ্টেইন হিচাপে তেখেতে লাভ কৰিছে এতিয়া অলপমান মই সিম্পলিফাই কৰি দিব বিচাৰিছোঁ যিহেতু বহুকেইটা প্ৰশ্ন আলোচনা কৰিলোঁ বেলেগ বেলেগ কেটেগৰীত হয় অলপমান কনফিউজিং হয় তো আমি যদি চাওঁ ইয়াতে ICC মেন্স T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ অফ দ্য ইয়াৰ আৰ্শদীপ সিং হ'ব ইণ্ডিয়াৰ T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ অফ দ্য ইয়াৰ এইটো মনত ৰাখিবলৈ এইটো মেন্স কেটেগৰীত আৰ্শদীপ সিং ঠিক তেনেদৰে ICC ওমেন্স কেটেগৰীত T20 ইণ্টাৰনেশ্যনেলৰে হয় কিন্তু ওমেন্স কেটেগৰীত যদি আমি চাওঁ তেনেহ'লে হ'ব এমেলিয়া কেয়াৰ হ'ব নিউজিলেণ্ডৰ হয় তো এইটো আছিলে T20 ইণ্টাৰনেশ্যনেলৰ তাৰপিছত আহিল ICC ওমেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ ইয়াত T20 বা ODI বুলি নাই মেনশ্যন নাই ICC ওমেন্স ক্ৰিকেটাৰ বছৰটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ অল ফৰ্মেটছ তো তেতিয়া আহিব এমেলিয়া কেয়াৰ আহিব নিউজিলেণ্ড গতিকে T20 ইণ্টাৰনেশ্যনেলৰ সুধিলেও এমেলিয়া কেয়াৰ হ'ব আৰু যদি ICC ওমেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বুলি সুধে তেতিয়াও এমেলিয়া কেয়াৰ হ'ব এইটো মনত ৰাখিব লাগিব তাৰপিছত মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বুলি যদি সুধে জাসপ্ৰীত বুমৰাহ হ'ব ঠিক তেনেদৰে মেন্স টেষ্ট ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বুলি সুধিলেও জাসপ্ৰীত বুমৰাহ হ'ব এইটো মনত ৰাখিব লাগিব মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বা মেন্স টেষ্ট ক্ৰিকেটাৰ অফ দ্য ইয়াৰ হ'ব জাসপ্ৰীত বুমৰাহ তাৰপিছত যদি সুধে ICC ODI ক্ৰিকেটাৰ ইয়াত ODI আছে ওৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ অফ দ্য ইয়াৰ তেনেহ'লে আজমাতুল্লাহ অমৰাজাই তেখেত আফগানিস্তানৰ হয় তেখেতে পাইছে আৰু ওমেন্স কেটেগৰীত ODI ক্ৰিকেটাৰ অফ দ্য ইয়াৰৰ ওমেন্স কেটেগৰীত লাভ কৰিছে স্মৃতি মান্ধানে লাভ কৰিছে তো এইখিনি যথেষ্ট ইম্পৰ্টেণ্ট হয় এইখিনি আমি মনত ৰাখিব লাগিব ঠিক আছে তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে হু ৱাজ অনাৰ্ড উইথ দ্য BCCI's লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড 2025 যিদৰে ICC এৱাৰ্ড দিয়া হ'ল ঠিক তেনেদৰে BCCIও এৱাৰ্ড ঘোষণা কৰিছে গতিকে BCCIৰ যি এৱাৰ্ড ইয়াত লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড কোনে লাভ কৰিছে 2025ত সেইটো হৈছে প্ৰশ্ন জীৱনজোৰা সাধনা বঁটা কোনে লাভ কৰিছে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব শচীন তেণ্ডুলকাৰ গতিকে শচীন তেণ্ডুলকাৰে এইবাৰ লাভ কৰিছে BCCIৰ যি এনুৱেল যিটো এৱাৰ্ড তেওঁলোকে বছৰে দিয়ে ইয়াত লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে শচীন তেণ্ডুলকাৰক গড অফ ক্ৰিকেট তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে হু হেজ বিন অনাৰ্ড উইথ দ্য পলি উমৰিগাৰ এৱাৰ্ড বেষ্ট ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ 2025 ইন মেন্স কেটেগৰী এইটো BCCI এৱাৰ্ডে হয় বেষ্ট ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ 2025ৰ বেষ্ট ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰৰ বঁটা কোনে লাভ কৰিছে মেন্স কেটেগৰীত পুৰুষৰ কেটেগৰীত তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব জাসপ্ৰীত বুমৰাহ গতিকে BCCIৰ যি এৱাৰ্ড দিয়া হৈছে ইয়াৰো শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান লাভ কৰিছে জাসপ্ৰীত বুমৰাহে লাভ কৰিছে ঠিক আছে তো ঠিক তেনেদৰে ওমেন্সৰ কথাও সুধিব পাৰে গতিকে আমি বিশেষকৈ BCCIৰ তিনিটা নাম আমি মনত ৰাখিব লাগিব বহুকেইটা কেটেগৰীত এৱাৰ্ড দিয়া হৈছে বহুত দীঘলীয়া লিষ্ট হয় কিন্তু আমি তিনিটা একেবাৰে মনত ৰাখিব লাগিব এটা হৈছে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড কোনে পালে শচীন তেণ্ডুলকাৰে পালে বেষ্ট ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰৰ বঁটা কোনে পালে পুৰুষৰ শিতানত সেয়া পাইছে জাসপ্ৰীত বুমৰাহ ঠিক তেনেদৰে বেষ্ট ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ ওমেন কেটেগৰীত লাভ কৰিছে স্মৃতি মান্ধানাই গতিকে ICCৰ লগত BCCIৰ কিছু চিমিলাৰিটি আছে গতিকে মনত ৰাখিবলৈ বিশেষ টান নহ'ব ঠিক আছে তো এই পইণ্টছখিনি আমি মনত ৰাখিলে হ'ল তো জানুৱাৰী মাহত যিহেতু সকলোবিলাক এৱাৰ্ডে ঘোষণা কৰা হয় সেয়া স্পৰ্টছৰ হওক বা লিটাৰেৰী এৱাৰ্ডেই হওক সকলোবিলাক বেছিভাগ জানুৱাৰী মাহতে ডিক্লেয়াৰ কৰা হয় ঘোষণা কৰা হয় তো সেইকাৰণে এই এৱাৰ্ডবিলাকৰ নাম মনত ৰখাৰ অলপমান খেলিমেলি হয় গতিকে আপোনালোকে ভালদৰে লিখি ল'ব পইণ্টছবিলাক তেতিয়া আপোনালোকৰ খেলিমেলি নহ'ব ঠিক আছে তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আমি আন নতুন কুৱেশ্যন আমি ডিছকাছ কৰিম তো আজিৰ ভিডিঅ'টি ইমানখিনি আছিলে
পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।